মোৰ কৰ্মকৰ্তালৈ আমাৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ দ্বিতীয়তে আমাৰ দেৰগাঁও মাৰোৱাৰী সমাজে দুই এটা পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ যোৱা 20 তাৰিখে এখনি ৰাজহুৱা সভা হৈছিলে। সেই ৰাজহুৱা সভাতে আমি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। তাৰ প্ৰথম সিদ্ধান্তটো আমাৰ এটা আছিলে যে আমি অহা 6 মাহৰ ভিতৰত আমাৰ সমাজৰ যিবিলাক বয়সস্থ পুৰুষ মহিলা আৰু যুৱচাম ল'ৰা ছোৱালী তেওঁলোকক আমি 6 মাহৰ ভিতৰতে অসমীয়া ভাষা শিকাম। তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা নিজাববীয়াকৈ আমি ব্যৱস্থা গ্ৰহণ কৰিম। তেওঁলোকক আমি শিক্ষকৰ যোগান ধৰিম, শিক্ষক আমি মাতি আনি অসমীয়া শিক্ষক মাতি আনি তেওঁলোকক আমি অসমীয়া শিকাম। আৰু হয়তো 6 মাহ বুলি আমি এটা টাৰ্গেট ধৰি লৈছোঁ, 6 মাহৰ সময়সীমা, হয়তো অলপ বেছিও সময় লাগিব পাৰে এইটো কথাত। আৰু দুই এটা সিদ্ধান্ত আমি ইয়াতে গ্ৰহণ কৰিছোঁ। এটা হৈছে যে আমাৰ সমাজৰ যিবিলাক ব্যৱসায় প্ৰতিষ্ঠান আছে সেই ব্যৱসায় প্ৰতিষ্ঠানবিলাকৰ হোল্ডিংবিলাক বেনাৰবিলাক মানে দোকানৰ চাইনবোৰ্ডবিলাক অসমীয়া ভাষাত লিখাটো হ'ব লাগিব। একদম এইটো বাধ্যতামূলক কৰিছোঁ আমি, সেইটো বাধ্যতামূলক কৰিছোঁ। তৃতীয়তে আমাৰ যিবিলাক অনুষ্ঠান, আমাৰ যিবিলাক দল সংগঠন আছে মাৰোৱাৰী সমাজত, সেই দল সংগঠনবিলাকে এতিয়াৰ পৰা যিকোনো অনুষ্ঠান যদি পাতে তেওঁলোকে সেই অনুষ্ঠানটোত তেওঁলোকে অসমীয়া ভাষাত বেনাৰটো লগাব লাগিব। তাত তেওঁলোকে অসমীয়া ভাষাত এইটো লিখিব লাগিব যে দেৰগাঁও মাৰোৱাৰী সমাজৰ সৌজন্যত, সেইটো তেওঁলোকে অসমীয়া ভাষাত লিখিব লাগিব। আৰু স্থানীয় যিবিলাক দল সংগঠন, আমাৰ স্থানীয় যিখিনি লোক আছে তেওঁলোকক লগত লৈহে যাতে অনুষ্ঠানবিলাক বা কাৰ্যসূচীবিলাক যাতে হাতত লয়। আমি তেনেকুৱা ধৰণৰ 2-4টা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি কিমান সফল হ'ব পাৰোঁ সেয়া আমি ক'ব নোৱাৰোঁ, কিন্তু আমাৰ এটা প্ৰচেষ্টাহে। এই প্ৰচেষ্টাৰ যোগেদি আমি সদৌ অসমবাসীকো, আমাৰ যিখিনি মাৰোৱাৰী সমাজৰ যিখিনি অসমত বসবাস কৰি আছে তেওঁলোকলৈও আমি এটা মেছেজ দিছোঁ যে তেওঁলোকেও তেওঁলোকৰ নিজা ঠাইত এনেকুৱা ধৰণৰ এই পদক্ষেপ গ্ৰহণ কৰক। তাৰ দ্বাৰা এই ভাতৃত্ববোধটো, আমাৰ ইয়াত যিটো ভাতৃত্ববোধ, অসমীয়া জাতিৰ লগত যিটো ভাতৃত্ববোধ, অসমীয়া সংস্কৃতি শিকাৰ ক্ষেত্ৰত যিখিনি আমি সুবিধা যিখিনি পাম সেই সুবিধাখিনি তেওঁলোককো আমি গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি এই পূজাৰ পিছতে আমি ভাবিছোঁ যে প্ৰশিক্ষণটো আমি আফটাৰ পূজা নতুবা কালী পূজাৰ পিছত আমি প্ৰশিক্ষণৰ কাৰ্যসূচী হাতত ল'ম। একোটা সময়ত সদৌ অসম সাহিত্য সভাকে ধৰি বিভিন্ন দল সংগঠনে অসমীয়া ভাষাটো প্ৰচলনৰ ক্ষেত্ৰত ব্যাপক এটা গণ আন্দোলন গঢ়ি তুলিছিলে। আপোনালোকে অসম সাহিত্য সভাকে ধৰি বা যিখন জাতীয় সংগঠন আছিলে তেওঁলোকৰ আহ্বানৰ প্ৰতি সহায় জনাইছে নেকি? নহয়, এইটো অসমীয়া ভাষাটো আজিৰ এইটো দাবী আজিৰ নহয়, এইটো আজি বহুত দিনৰ পৰা দাবীটো উঠি আহি আছে। আমি তেওঁলোকৰ প্ৰতিও আমি সহযোগিতা আগবঢ়াইছোঁ আৰু আমি নিজাববীয়াকৈও এইটো চিন্তা কৰিছোঁ। তাৰমানে এই বস্তুটো চিন্তা কৰাটো বহুত দিনৰ পৰা চিন্তা কৰা হৈ আছিলে, কিন্তু কাৰ্যক্ষেত্ৰত এইটো কৰিব পৰা হোৱা নাছিলে। এতিয়া আমি এইটোকে সিদ্ধান্ত ল'লোঁ। আমি সিদিনাখন ৰাজহুৱা সভা এখন পাতি পেলাই যেতিয়া সিদ্ধান্ত ল'লোঁ, চবৰে একেমুখে চবেই এই বস্তুটোক হেৰি কৰি লাগিছে, তেতিয়া আমি ভাবিলোঁ যে তেতিয়া যদি চবৰে সহযোগটো যেতিয়া আমি পাইছোঁ তেতিয়াহ'লে আমি নিশ্চয় এই ক্ষেত্ৰত আগুৱাই যাব পাৰিম আৰু সফল হ'ব পাৰিম। গাঁও মাৰোৱাৰী সমাজে এটা আমি মিটিং পাতিছিলোঁ আৰু এইটো সিদ্ধান্ত লৈছিলোঁ যে অসমত যি বসবাস কৰে চবেই অসমীয়া ভাষাটো পঢ়া লেখা কথা কোৱা এইটো জানিব লাগে। এইটো সিহঁতৰ কৰ্তব্য আৰু দায়িত্ব। সেই দায়িত্বৰ পৰা আমি আঁতৰি যাব নোৱাৰোঁ। সেইকাৰণে আমি এটা সভা পাতি গোটেই মাৰোৱাৰী সমাজে এইটো কৰিলে যে যি আগৰ পৰা ইয়াত আছে বা যি নাই বা যি বাহিৰৰ পৰা আহিছে, যি কৰ্মসূত্ৰে আহিছে বা অন্য সূত্ৰে আহিছে, সিহঁতে চবেই অসমীয়া জানিব লাগে আৰু ক'ব পৰা হ'ব লাগে। সেইকাৰণে আমি ডিচাইড কৰিলোঁ যে ইয়াত যিমান মাৰোৱাৰী সমাজৰ বা অন্যান্য সমাজ আছে সিহঁতে যদি অসমীয়া ক'ব জানে আমি সিহঁতক শিকাম। 6 মাহতে সিহঁতে অসমীয়া মাৰোৱাৰী সমাজৰ প্ৰত্যেক মানুহক অসমীয়া শিকোৱাৰ আমি এটা চেষ্টা কৰিম আৰু জৰুৰ সফল হ'ম বুলি আমি আশা কৰিছোঁ। তাৰ কাৰণে যদি জৰুৰী হয় আমি ট্ৰেইন টিচাৰো তাৰ কাৰণে আমি ব্যৱস্থা কৰিম। সেইকাৰণে এইটো দেৰগাঁও মাৰোৱাৰী সমাজে, আৰু মই চবকে আহ্বান জনাইছোঁ, খালি দেৰগাঁও মাৰোৱাৰী সমাজে নহয়, গোটেই অসমৰ হিন্দী ভাষিকক বা অন্যান্য যি অসমীয়া ভাষা ক'ব নোৱাৰে সিহঁতকো মই এইটো মোৰ অনুৰোধ থাকিব যে সিহঁতেও অসমীয়া ভাষা শিকিব লাগে, ক'ব লাগে আৰু একদম ভালকৈ খুচি চবে মিলি প্ৰীতি থাকিব লাগে। অসমৰ অসমীয়া ভাষা প্ৰচলনৰ ক্ষেত্ৰত বা কোৱাৰ ক্ষেত্ৰত বা বেনাৰ হোৰ্ডিং লগোৱাৰ ক্ষেত্ৰত অসম সাহিত্য সভা তথা সদৌ অসম ছাত্ৰ সন্থাই এইটো দাবী জনাইছিলে, তাৰ প্ৰতি আপোনাৰ সহায় জনাইছেনে আপোনাৰ নিজাববীয়া প্ৰচেষ্টা? এইটোতো আমি এইটো সঁহাৰি নোযোৱা কোনো কথাই নাই। এইটো চবেই সঁহাৰি জনাব লাগে। আমি নিজাববীয়া কওক, লাগিলে সিহঁতৰ সঁহাৰিৰ হেৰিত কওক, চবেই এইটো কথা স্বীকাৰ কৰিব লাগে।
তাত কোনো দুই মত থাকিব নালাগে মোৰ হিচাপত। আপোনাৰ যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান আছে সেইসমূহতো অসমীয়া ভাষাৰ ফলক লগোৱাৰ কথা আপুনি চিন্তা কৰে? আমি অলৰেডি লগাইছোঁৱে, আমাৰতো তাত কোনো কথাই নাই। আৰু আমি দেৰগাঁৱত যিমান ব্যৱসায়ী আছে চবকে এইটো অনুৰোধ কৰিছোঁ যে অসমীয়া ফলক লগাব লাগে, চবে আহে চবৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে, ভালদৰে থাকিব লাগে, আচাৰ ব্যৱহাৰ ভাল হ'ব লাগে। আৰু সততে উল্লেখ হৈ থাকে যে যিসমূহ মাৰোৱাৰী সমাজৰ যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠান হয় সেইসমূহ অসমীয়া ভাষাৰ যি মানে বেনাৰ বা ফলকসমূহৰ কথাও আপুনি চিন্তা কৰিছে? তাতো আমি কৈছোঁ যে যি ফলক আছে তাৰ ওপৰত লিখিব লাগে যে দেৰগাঁও মাৰোৱাৰী সমাজৰ সৌজন্যত, এই কথাটো অসমীয়া ভাষাত লেখা থাকিব লাগে বুলি আমি অনুৰোধ কৰিছোঁ। প্ৰট'কলটো লৈছোঁ যে 6 মাহৰ ভিতৰত আমি ভালকৈ অসমীয়া ভাষাটো চবক শিকাব পাৰোঁ। যদি আমি নিজে নোৱাৰোঁ তেতিয়া শিক্ষক এজন ৰাখি কিনে আমি ভাষা চবক শিকাব পাৰিম আমাৰ সমাজত। আমি যোৱা এসপ্তাহ আগতে এখন মিটিং হৈ গ'ল। এই মিটিঙত এইটোৱে আমি ডিচিজন ল'লোঁ যে আমাৰ দেৰগাঁও মাৰোৱাৰী সমাজত লাগিলে মহিলা হওক, পুৰুষ হওক বা সৰু ল'ৰা ছোৱালী হওক, চবেই অসমীয়া ভাষাত স্পষ্টভাৱে কথা কোৱা, লেখা, পঢ়া জানিব লাগে। এইটো আমাৰ কৰ্তব্য আৰু দায়িত্ব। সেইকাৰণে যি মানুহ নোৱাৰে ক'ব, কথা ক'ব বা পঢ়িব নোৱাৰে, সিহঁতক আমি শিকাৰ ব্যৱস্থা কৰিছোঁ। আৰু 6 মাহৰ ভিতৰত এই টাৰ্গেটটো আমি কমপ্লিট কৰিব পাৰোঁ, সেইটো আমাৰ পূৰা চেষ্টা থাকিব। যদি সিহঁতে নিজাববীয়াকৈ নোৱাৰে তেতিয়াহ'লে আমি টিচাৰ ৰাখি হ'লেও এই পদক্ষেপটো মানে সম্পূৰ্ণ কৰিম। যিকোনো প্ৰকাৰে হওক আমি এইটো সম্পূৰ্ণ দেৰগাঁও 6 মাহত অসমীয়া শিকোৱাৰ পূৰা চেষ্টা কৰিম। ইতিবাচক হ'ব লাগে আৰু মই কৈছোঁ চবেই এইটো অনুসৰণ কৰিব লাগে। আৰু আমাৰ এই ক্ষেত্ৰত চবেই পদক্ষেপ ল'ব লাগে। আৰু এইটো আমাৰ কৰ্তব্য। যি অসমত থাকে, অসমৰ ব্যৱসায় কৰিছে, দীঘল ডাঙৰ হৈছে, চবৰে এইটো কৰ্তব্য যে ইয়াত মাতৃভাষা হিচাপে অসমীয়া ভাষাত সিহঁতে কথা কোৱা, পঢ়া লেখা তাৰ জ্ঞান হ'বই লাগে।